আজি আমাৰ শান্তিপুৰ তৰুণ সংঘৰ খোজনত ইয়াত এটা সম্বৰ্ধনা অনুষ্ঠান ইয়াত পাতিছে। তো তেখেতসকলৰ যি এটা ধাৰণা, তেখেতসকলৰ যি এটা কাৰ্যসূচী ইয়াত আহি বহুত ভাল লাগিল। কাৰণ অকল তেখেতসকলে বৰ্তমানক সন্মান নিদি ইয়াত ভৱিষ্যত আৰু অতীত তেখেতসকলকো সম্বৰ্ধনা ইয়াত জনাইছে। ইয়াত বহু ব্যক্তি ইয়াত আছে, সফল ব্যক্তি আছে এই শান্তিপুৰ অঞ্চলত, আৰু ইয়াত যিখিনি সামাজিকভাৱে নেতৃত্ব দিয়া ব্যক্তি আছে, বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেখেতসকলক তৰুণ সংঘৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। আৰু ইয়াত যিখিনি ভৱিষ্যত বুলি মই সেইটোৱেই কৈছোঁ যে যিহেতু ইয়াত ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলে সেই ছাত্ৰ ছাত্ৰীবিলাককো আজি ইয়াত সম্বৰ্ধনা জনাইছে। আৰু নিশ্চয় এই সম্বৰ্ধনা অনুষ্ঠানেৰে নিশ্চয় আমাৰ ভৱিষ্যতক বা আহি থকা যিখিনি নতুন প্ৰজন্ম তেখেতসকলক উৎসাহিত কৰিব। আৰু আমাৰ যিখিনি বয়োজ্যেষ্ঠ আছে এই বয়োজ্যেষ্ঠসকলকো উৎসাহিত কৰিব। আৰু মোকো ইয়াত সম্বৰ্ধনা জনাইছে, মোৰ বহুত ভাল লাগিছে। তো আজি যি এটা ইয়াত সম্বৰ্ধনা কাৰ্যসূচী তৰুণ সংঘই আয়োজন কৰিছে, মই তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শান্তিপুৰ তৰুণ সংঘ প্ৰতিষ্ঠাকালৰ পৰা জড়িত, অৰ্থাৎ 1957 চনৰ পৰা 1987 চনলৈ যিসকল কৰ্মী জড়িত আছিল, তেওঁলোকক জীৱিত আৰু মৃত লোকসকলক আমি সম্বৰ্ধনা জনাবলৈ পাই আমি খুব আনন্দিত হৈছোঁ। ইয়াৰ লগত আমাৰ এই অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীকো আমি সম্বৰ্ধনা জনাবলৈ পাই আমি ভাল পাইছোঁ। গতিকে ইয়াত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হৈছে, আৰু এই ৰাইজক এই অনুষ্ঠানটি উপস্থিত হোৱাৰ বাবে, সাফল্যমণ্ডিত কৰাৰ বাবে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।